নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছো মই ঘিতাশ্ৰী বুঢ়াগোহাঁই আজি আপোনালোকলৈ বুলি মই অতি সহজ তিনটা আসন লৈ আহিছো এই তিনটা আসন মেইনলি কঁকাল বিষৰ কাৰণে হয় যিসকলৰ বেক পেইন আছে তেওঁলোকে এই আসনসমূহ কৰিব পাৰে মই অলৰেডি মোৰ চেনেলত এটা বেক পেইনৰ কাৰণে ভিডিঅ' দিয়া আছে এই ভিডিঅ'টো আসলতে খুব সহাৰি পাইছে বহুত মানুহে এই ভিডিঅ'টো চাইছে আৰু এই সুযোগতে মই সকলোকে অন্তৰৰ পৰা ধন্যবাদ কৰিছো আপোনালোকে ভিডিঅ'টোক ইমান ধুনীয়া ৰেসপন্স দিয়াৰ বাবে তাৰ লগতে কিন্তু বহুতে কোৱেশ্চনো কৰিছে যে কিমান বাৰ কৰিব লাগিব আসনসমূহ গোটেইখিনি আসন কৰিম নেকি আসলতে সেই ভিডিঅ'টোত মই বহুত কেইটা আসন কম্বাইন কৰি দিছিলো আসলতে বেক পেইনত কৰিব পৰা যিমানখিনি মোৰ নলেজত আসন মোৰ মনলৈ আহিলে সিমানখিনি মই হেতু ভিডিঅ'ত আসলতে ইনক্লুড কৰিছিলো গোটেইখিনি আসন কৰিব লাগিব এনেকুৱা কোনো কথা নাই আপোনালোকে সেই আসনসমূহৰ পৰা তিনটা বা চাৰিটা আপোনালোকে সহজভাৱে কৰিব পৰা আসন বাছি লৈ কৰিলে হয় কিন্তু কিছুমানে অসুবিধা পাইছে বাছি উলিয়াবলৈ হয়তো তেওঁলোকৰ কাৰণে বুলিয়ে মই আজি অতি সহজ তিনটা আসন লৈ আহিছো এই তিনটা আসন কৰিও আপোনালোকে বেক পেইনৰ পৰা যথেষ্টখিনি সকাহ পাব পাৰিব লাহে লাহে কৰিব আসনসমূহ আৰু প্ৰত্যেকটো আসনে 2-3 সেকেন্ড ধৰি ৰাখিব লাগে যদি নোৱাৰে ধৰি ৰাখিব তেতিয়া আসনটোত আহিব আৰু লাহেকে আসনটো ৰিলিজ কৰি দিব বহুত সময় ধৰি ৰাখিব লাগিব বুলি এনেকুৱা কোনো কথা নাই আৰু প্ৰত্যেকটো আসনে এবাৰ কি কৰিবলৈ ষ্টাৰ্ট কৰক প্ৰথমতে পাছলৈ যেতিয়া সুবিধা হ'ব আপোনালোকে পাৰিব তেতিয়া দুবাৰ বা তিনিবাৰকৈ ৰিপিট কৰিব পাৰিব এইখিনিতে আৰু এটা কথা ক'বলৈ বিচাৰিছো যিসকলৰ সিভিয়াৰ বেক পেইন আছে তেওঁলোকে কিন্তু এই আসনসমূহ এজন ডক্টৰক প্ৰথমতে কনসাল্ট কৰি ল'ব তাৰ পাছতহে কৰিব এতিয়া মোৰো ধৰক বেক পেইন আছে কিন্তু মই ডক্টৰক কনসাল্ট কৰিব লগাকে ইমান সিভিয়াৰ মোৰ বেক পেইন নহয় মই এই আসনসমূহ কৰিলে মই মোৰ বেক পেইনটো বহুতখিনি ৰিলিফ পাই যাওঁ তেনেকুৱা ধৰণৰ আসলতে আপোনালোকে প্ৰথমতে এজন ডক্টৰক কনসাল্ট কৰি ল'ব তাৰ পাছত আসনসমূহ কৰিব কিন্তু এই আসনসমূহ যথেষ্ট আসলতে কঁকাল বিষত আপোনালোকক সকাহ দিব যথেষ্টখিনি আপোনালোকে ৰিলিফ পাব কিন্তু আপোনালোকে ডক্টৰক কনসাল্ট নকৰাকৈ নকৰিব কিছুমানৰ বহুত সিভিয়াৰ বেক পেইন থাকে বা স্লিপ ডিস্কৰ প্ৰবলেমো থাকে তেওঁলোকৰ কাৰণে কিছুমান পৰ্যায়ৰ অসুবিধাজনকো হ'ব পাৰে সেই কাৰণে প্ৰথমতে ডক্টৰক কনসাল্ট কৰি লোৱাটো ভাল যদিহে আপোনাৰ সিভিয়াৰ বেক পেইন আছে তেন্তে আহক এতিয়া আমি আসনসমূহ কৰিবৰ কাৰণে আৰম্ভ কৰোঁ ওপৰলৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা কৰিব পৰা এটা দেখাইছো এইদৰে ওপৰলৈ মূৰ কৰি শুই ল'ব হাত দুখন দুইফালে মেলি দিব এইদৰে সিধাকে হাত দুখন এইদৰে সিধাকে মেলি ৰাখিব প্ৰথম সোঁ ভৰিখন বাওঁ আঁঠুত লগাব ইয়াত এতিয়া সোঁ ভৰিটো আমি বাওঁ ফাললৈ হাওলাই দিম মাটিত আৰু বাওঁ হাতেৰে সোঁ ভৰিটো এইদৰে ধৰি মাটিটো এইদৰে হাওলাই দিম আৰু ইখন হাত আমি সোঁ ফাললৈ ৰাখিম সোঁ হাতখন আৰু আমি এতিয়া সোঁ ফাললৈ চাই থাকিব লাগিব কিছু সময় ধৰি ৰাখিব লাহেকে আগৰ অৱস্থালৈ ঘূৰি আহিব এই আসনটোৰ নাম হ'ল ইউনিভাৰ্সেল স্পাইনেল টুইষ্ট এতিয়া আমি বাওঁ ভৰিখনে কৰিম সোঁ ভৰি আঁঠুত লগাই দিলো বাওঁ আঁঠুটো আমি ইফালে মাটিলৈ লৈ গলো সোঁ হাতেৰে বাওঁ আঁঠুত ধৰি থাকিলো আৰু মোৰ দৃষ্টিটো এইবাৰ বাওঁ ফালে থাকিলে বাওঁ হাতৰ ফালে উশাহ নিশাহ সহজভাৱে কৰি থাকিব আসনটোৰ নাম হৈছে স্পাইনেল ইউনিভাৰ্সেল স্পাইনেল টুইষ্ট খুব সুন্দৰ আসন কঁকালটোত খুব আৰাম লাগে লাহেকৈ আগৰ অৱস্থালৈ ঘূৰি আহিব ভৰি দুখন মেলি দিব হাত দুখন সিধা কৰি দিব প্ৰথম আমি তললৈ পেট পেলাই শুই থকা অৱস্থাৰ পৰা কৰিব পৰা এটা আসন কৰিম আসনটোৰ নাম হৈছে ভুজংগাসন বা সিম্পল কোবৰা পোজ হাত দুখন তললৈ কৰি থব পটুৱা দুখন থুতৰিটো মাটিত থব এই অৱস্থাৰ পৰা প্ৰথমতে দুইখন হাতৰ পটুৱা বুকুৰ ওচৰলৈ আনিব লাহেকৈ কঁকালখন মাটিত ৰাখিব আৰু হাতৰ তলুৱাৰ ওপৰত ভেজা দি আপুনি আপোনাৰ মূৰটো আৰু
বুকুখন মাটিৰ পৰা ওপৰ কৰিবলৈ যত্ন কৰিব ইমানখিনি কৰিলে হ'ব একদম এনেকুৱা হ'ব নালাগে যদি আপুনি কষ্ট হয় ইমান কৰিব নালাগে জাস্ট এনেকৈ কৰিলে হ'ব এইটো কৰিবলৈ যদি অসুবিধা হয় আপুনি হাত দুখন এদৰে ৰাখিও থাকিব পাৰে এদৰে ভৰি দুখন কিন্তু সম্পূৰ্ণ এদৰে পেলাই ৰাখিব বুকুখন মুকলি কৰি ৰাখিব আৰু ওপৰৰ ফাললৈ চাই থাকিবলৈ যত্ন কৰিব এইটো কৰিবলৈ যদি অসুবিধা হয় এদৰে হাত দুখনত ভেজা দি মুখখন এদৰে ৰাখিব পাৰে এদৰে অতি লাহে লাহে কৰিব এতিয়া আমি পোজটো ৰিলিজ দিম হাত দুখন আগৰ অৱস্থালৈ ঘূৰাই নিম আৰু আমাৰ থুতৰিটো মাটিত ৰখাই দিম আৰু এবাৰ কৰি দেখাইছো কপাল মাটিত হাত বুকুৰ ওচৰলৈ আনিলে অলপকৈ মূৰ আৰু বুকু দাঙি ধৰিলে এইদৰে এইটো কৰিবলৈ অসুবিধা হলে এইদৰে কৰিব এইদৰেও অসুবিধা পালে হাতৰ কিলাকুটি কেইটা অলপ আগলৈ আনি এইদৰে কৰিব পাৰে তিনিটা ভেৰিয়েশন দেখালো এই তিনিটা অতি লাহে লাহে অভ্যাস কৰিবলৈ যত্ন কৰক বহুত আৰাম লাগিব কঁকাল বিষত এতিয়া মই দেখুৱাবলৈ লৈছো আমাৰ তৃতীয়টো আসন লাষ্ট আসনটো বহি থকা অৱস্থাৰ পৰা কৰিব পাৰি এইদৰে বজ্ৰাসনৰ পৰা আমি হাত আৰু আঁঠুৰ ঘৰত আহিলাম ভৰি দুখনৰ মাজত অলপ ডিসটেন্স ৰাখিব দুইখন ভৰিৰ মাজত অলপ ডিসটেন্স ৰাখিব পটুৱা পেলাই ৰাখিব হাত দুখন বাউখিৰ তলত এই প'জটোৰ নাম হৈছে কেট কাউ প'জ এই পজিশনৰ পৰা প্ৰথমতে আমি যাম কাউ পজিশনলৈ কাউ কাৰণে আমি উখাহটো লৈ পিঠিখন তললৈ সোমাই দিম এইদৰে কাউ প'জ পিঠিখন ভিতৰৰ ফালে সোমাই উখাহটো এৰি কেট প'জ মূৰটো তললৈ পিঠিখন ওপৰলৈ কাউ প'জ মূৰ ওপৰলৈ পিঠি তললৈ উখাহ এৰি কেট প'জ মূৰ তললৈ পিঠি ওপৰলৈ এই তিনিটা অতি সুন্দৰ আসন সহজ আসন আপোনালোকে অভ্যাস কৰিব পাৰে যদি আপোনালোকৰ কঁকাল বিষ আছে বেক পেইনৰ কাৰণে এই আসন তিনিটা খুবেই সুবিধাজনক বহুত আসন আপোনালোকে অভ্যাস কৰিব নালাগে এই তিনিটা আসনি আপোনালোকে লাহে লাহে আপোনালোকে কমফৰ্টেবলি শৰীৰে মানে অসুবিধা নোপোৱাকৈ কৰিবৰ কাৰণে যত্ন কৰিব আৰু বেছি সময় আসনটো ধৰি ৰাখিব নালাগে প্ৰত্যেকটো আসনে প্ৰথমতে এবাৰ এবাৰকৈ কৰক পাছলৈ দুবাৰ বা তিনিবাৰকৈ কৰিব পাৰিব নিজৰ সুবিধা অনুযায়ী আৰু প্ৰত্যেকটো পশ্চাৰে আপোনালোকে 1 সেকেন্ড বা 2 সেকেন্ডৰ কাৰণে ধৰি ৰাখিবলৈ যত্ন কৰিব আৰু যদি নোৱাৰে পশ্চাৰটোত আহিয়ে লাহেকৈ একো জাৰ্ক নোহোৱাকৈ আপোনালোকে পশ্চাৰটো ৰিলিজ কৰিব এই তিনিটা আসন আপোনালোকৰ বেক পেইনৰ কাৰণে অতি সুবিধাজনক হ'ব বুলি মই চমুকৈ ভিডিও এটা দিবলৈ কাৰণে আজি যত্ন কৰিলো আশা ৰাখিছো আপোনালোকে ভিডিওটো ভাল পাব তেন্তে আজিলৈ আহিছো আকৌ এটা নতুন ভিডিওৰ হৈতে সোনকালে লগ পাই আছো তেতিয়ালৈকে ভালদৰে থাকিব ষ্টে সেফ ষ্টে পজিটিভ বাই বাই